আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিয়ে আমি প্ৰশাসনক জনাব বিচাৰিছোঁ যে মৰাণ ৰাজচক্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত যেনে কচুমাৰী, নাহৰণি, চকলীয়া, বেলতনি, মাহমৰা এনেকুৱা বিভিন্ন ঠাইবিলাকত কুকুৰা যুঁজ অবৈধভাৱে কুকুৰা যুঁজ পাতি তেওঁলোকে জুহা তাৰ আড্ডা এখন প্ৰচলন কৰিছে আৰু সেয়ে আমাৰ এই সমাজত মানে সামাজিক পৰিৱেশ বিনিষ্ট হৈছে আৰু আমি ইতিমধ্যে গম পাইছোঁ যে তাত সৰু সৰু কণমানি ছাত্ৰ ছাত্ৰীসকলো সেই কুকুৰা যুঁজত অংশগ্ৰহণ কৰিছে। গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ যে প্ৰশাসনক যে তেওঁলোকক আমি ইতিমধ্যে স্মাৰক পত্ৰৰ দ্বাৰাও আমি তেওঁলোকক অৱগত কৰাইছোঁ আৰু আগন্তুক দিনত তেওঁলোকে ইয়াৰ পদক্ষেপ লৈ এই কুকুৰা যুঁজ অবৈধ আৰু যিসকল ব্যক্তিয়ে তাৰ লগত জড়িত আছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিয়ে আহ্বান জনাইছোঁ। ধন্যবাদ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিয়ে আমি প্ৰশাসনক জনাব বিচাৰিছোঁ যে মৰাণ ৰাজচক্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত যেনে কচুমাৰী, নাহৰণি, চকলীয়া, বেলতনি, মাহমৰা এনেকুৱা বিভিন্ন ঠাইবিলাকত কুকুৰা যুঁজ অবৈধভাৱে কুকুৰা যুঁজ পাতি তেওঁলোকে জুহা তাৰ আড্ডা এখন প্ৰচলন কৰিছে আৰু সেয়ে আমাৰ এই সমাজত মানে সামাজিক পৰিৱেশ বিনিষ্ট হৈছে আৰু আমি ইতিমধ্যে গম পাইছোঁ যে তাত সৰু সৰু কণমানি ছাত্ৰ ছাত্ৰীসকলো সেই কুকুৰা যুঁজত অংশগ্ৰহণ কৰিছে। গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ যে প্ৰশাসনক যে তেওঁলোকক আমি ইতিমধ্যে স্মাৰক পত্ৰৰ দ্বাৰাও আমি তেওঁলোকক অৱগত কৰাইছোঁ আৰু আগন্তুক দিনত তেওঁলোকে ইয়াৰ পদক্ষেপ লৈ এই কুকুৰা যুঁজ অবৈধ আৰু যিসকল ব্যক্তিয়ে তাৰ লগত জড়িত আছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিয়ে আহ্বান জনাইছোঁ। ধন্যবাদ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিয়ে আমি প্ৰশাসনক জনাব বিচাৰিছোঁ যে মৰাণ ৰাজচক্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত যেনে কচুমাৰী, নাহৰণি, চকলীয়া, বেলতনি, মাহমৰা এনেকুৱা বিভিন্ন ঠাইবিলাকত কুকুৰা যুঁজ অবৈধভাৱে কুকুৰা যুঁজ পাতি তেওঁলোকে জুহা তাৰ আড্ডা এখন প্ৰচলন কৰিছে আৰু সেয়ে আমাৰ এই সমাজত মানে সামাজিক পৰিৱেশ বিনিষ্ট হৈছে আৰু আমি ইতিমধ্যে গম পাইছোঁ যে তাত সৰু সৰু কণমানি ছাত্ৰ ছাত্ৰীসকলো সেই কুকুৰা যুঁজত অংশগ্ৰহণ কৰিছে। গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ যে প্ৰশাসনক যে তেওঁলোকক আমি ইতিমধ্যে স্মাৰক পত্ৰৰ দ্বাৰাও আমি তেওঁলোকক অৱগত কৰাইছোঁ আৰু আগন্তুক দিনত তেওঁলোকে ইয়াৰ পদক্ষেপ লৈ এই কুকুৰা যুঁজ অবৈধ আৰু যিসকল ব্যক্তিয়ে তাৰ লগত জড়িত আছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিয়ে আহ্বান জনাইছোঁ। ধন্যবাদ।